জিএম স্যার আৰু কল্পনা বাইদেউ আমাৰ প্ৰেসিডেন্ট সেক্ৰেটাৰী আপোনালোকক মই এটাই অনুৰোধ যে আপোনালোকে প্ৰতিটো বছৰে গড় দিয়ে তাৰ কোনো মতলব নাই গড় দিয়ে আৰু লেটিন দিয়ে হেতু ঠিকে হেতু মই প্ৰাউড ফিল কৰিছো আৰু আমাক যে আহা যোৱা কৰিবলৈ ৰাস্তা লাগে হেতু কেতিয়া দিব প্ৰতি বছৰে বনাই দিয়ে মাটিৰ পৰা হেতু যেতিয়া বাৰিষা কাল আহে পানী লৈ যায় এতিয়া দজিয়ে এতিয়া প্ৰেগনেন্ট হোৱা মাইকী এটাক মেডিকেললৈকে নিয়ে তো মেডিকেলত নিবলৈ দৰকাৰে নাই ৰাস্তাতে হৈ যাব ইয়াতটো মেম্বাৰ যেতিয়া ইম্পৰ্টেন্ট আছিল তেতিয়া বহুত মেম্বাৰ আহিছিল ইয়াত ঠিক আছে আজিৰ দিনত কেইজন ইয়াত মেম্বাৰ আছে কোন মেম্বাৰ আছে ইয়াত হাত উঠাছো নাই হেতু আপোনালোকে ৰিপ্লাই দিয়ক মোক প্লিজ মই এইটো কাৰণে আইছো স্যাৰ এক্সাম্পল মই কৈছো মানে আপুনি যেন ক'লে সৰু গাঁও এটাত মানে এই পকা ৰাস্তা নাপায় তেনেহলে কেলে ভোট আমাক দিব দিয়ে ভোটটো তো আপোনাৰ কথা আপুনি নিদিয়াকে থাকিব পাৰে ভোট নাই হেতু কৈছো কাৰণ আমিওটো জনতা হয় নিদিয়াকে থাকিব পাৰে আপোনাৰ এইটো মৌলিক অধিকাৰ স্যাৰ কিছুমান মানুহ এনেকুৱা ইয়াত মানুহ আছে যে ইয়াত তিয় হৈ ক'বলৈ কপে ঠিক আছে মই সোশ্যাল মিডিয়াত কাম কৰোঁ তো মানুহ চাই কিনে মই মুখস্থ কৰোঁ আপোনাক কৈছোঁ আপুনি বুজি পোৱা নাই যে এটা ডিষ্ট্ৰিক্টটো এটা পুৰা এইটো অঞ্চলটো ডেভেলপ কৰিবলৈ মানে ডিষ্ট্ৰিক্টৰ কাম আৰু আমাৰ গাঁও পদূলিটো যদি ডেভেলপ কৰিবলৈ মন যায় তো গাঁও পঞ্চায়তৰ পৰা ষ্টাৰ্ট কৰিব লাগে স্যাৰ স্যাৰ সেইটো ফেমিলি আৰু সেইটো ৰাজনীতি সেইটো जय श्री राम कुमरुक सुरुंग गाइस अगर आप गांव से है तो ये वीडियो आपके लिए अगर आप पूरा गांव का अंदर से तो ये वीडियो आपके लिए आज का वीडियो इंटरेस्टिंग होने वाला है ये वीडियो को पूरा लास्ट तक देखना तभी आपको पता चलेगा कि आपका बूथ आप जो बूथ देता है ना इलेक्शन को टाइम पे उसका मूल्य कितना है तभी पता चलेगा तो चलो शुरू करें আপোনালোকক আমাৰ জিএম স্যাৰ আৰু কল্পনা বাইদেউ আমাৰ প্ৰেসিডেন্ট সেক্ৰেটাৰী আপোনালোকক মই এটাই অনুৰোধ যে আপোনালোকে প্ৰতিটো বছৰে গড় দিয়ে তাৰ কোনো মতলব নাই গড় দিয়ে আৰু লেটিন দিয়ে হেতু ঠিকে হেতু মই প্ৰাউড ফিল কৰিছো আৰু আমাক যে আহা যোৱা কৰিবলৈ ৰাস্তা লাগে হেতু কেতিয়া দিব প্ৰতি বছৰে বনাই দিয়ে মাটিৰ পৰা হেতু যেতিয়া বাৰিষা কাল আহে পানী লৈ যায় এতিয়া যজিহে আমাৰ মই আপোনালোকে বেয়া নাপাব হা যজিয়ে এতিয়া প্ৰেগনেন্ট হোৱা মাইকী এটাক মেডিকেললৈকে নিয়ে তো মেডিকেলত নিবলৈ দৰকাৰে নাই ৰাস্তাতে হৈ যাব এনেকুৱা ৰাস্তা হৈ আছে তো এইকেইটা কেতিয়া হ'ব যেতিয়া আপোনালোকে ইলেকশ্যনৰ ওচৰ হয় তেতিয়া আপোনালোকে কয় যে আমি ৰাস্তা বনাই দিম এইটো কৰি দিম কিন্তু কোট কৰি দিয়ে 5 বছৰ এক্সাম্পল মই কৈছো যিমানটো পইচা খৰচা হৈছে সেইটো আপোনালোকৰ মানে বেংকত আনিবলৈ 2 বছৰ মই হিচাপ কৰিছো ঠিক আছে 3 বছৰ আপোনালোকে কি কৰে সেইটো আপোনালোকক সুধিছো এক্সাম্পল আৰু আমাৰ নাম নকয় এতিয়া অকমান আগত ক'লে যে আমাৰ অফিসটো ইয়াত নহয় ভগৱানত নিও বুলি ভগৱানত নিলো আমাৰ একো আপত্তি নাই কাৰণ অফিসটো আছে বুলি আমাৰ কি ডেভেলপ হৈছে না তো ৰাস্তাৰ ডেভেলপ হৈছে না তো কি ডেভেলপ হৈছে সেইটো মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো আপোনালোকে তাৰ কিবাটো কি সিদ্ধান্ত লৈছে আৰু এতিয়া যেন আপোনালোকক ক'লে নহয় সেইটো মেম্বাৰ প্ৰেসিডেন্ট বা কিবা ইহঁতৰ মানে 5 বছৰ পুৰা হৈ গ'ল বুলি ন তো সেইটো কামটো ইহঁতক ৰিকুৱেষ্ট কৰিবলৈ দৰকাৰ জানো আপোনালোকৰ 5 বছৰ সেইটো মানে হেক হৈ গ'ল মোৰ আসামিজটো বেয়া আপোনালোকে মানে পাৰফেক্ট নহয় বেয়া নাপাব হিন্দীত ক'লে পাৰফেক্ট হ'ব কিন্তু কিছুমান বুজি নাপাব তো সেইকাৰণে কৈছোঁ ঠিক আছে 5 বছৰ আপোনালোকক ক'বলৈ দৰকাৰ জানো যে 5 বছৰ মোৰ কমপ্লিট হৈ গ'ল সেইটো কামটো আপুনি কৰি দিয়ক বুলি যেতিয়া বুটৰ দৰকাৰ আছিলে তেতিয়া এনেকুৱা কথা কৈ কিনে আপোনালোকে বুটটো বিচাৰি জানো এনেকুৱা আপোনালোকে কি ক'ব বিচাৰিছে সেক্ৰেটাৰী স্যাৰ আপোনাৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ নাই সেইটো বেলেগ নহয় স্যাৰ মই কৈছোঁ উমেশ দলে সেইটো মই নাটো গড়ৰ কাৰণে কৈছোঁ মোৰ গড়ো নাই জব কাৰ্ড একো নাই মোক জাষ্ট ৰাস্তা লাগে এতিয়া ক'বলৈ গ'লে মানে ওচৰ চুবুৰীয়াত কাৰ গাঁৱৰ ৰাস্তা পকা আছে ক'বচোন আপোনালোকৰ গড়ৰ এই গাঁৱৰ ৰাস্তা পকা আছে জানো প্ৰতিটো বছৰে মাটিৰ পৰা বনাই দিয়ে সেইটোতো আপোনালোকে নিদিলেও নিজে সেইটো লগাব পাৰে আজিকালি 300 টকাহে লয় ট্ৰেক্টৰত পকা ৰাস্তা কেতিয়া আমি যাব পাম সেইটো সৰু কালৰ পৰা কৈ শুনি এনেকুৱাইতো আজিৰ দিনতে গাঁও পদূলি ডেভেলপ হৈছে বুলি কৈছে কি ডেভেলপ ক'বলৈ গ'লে মানে আমাৰ গাঁৱত আজিৰ দিনত পানী নালাগে পানী অভাৰ হৈ ৰাস্তা ভাঙি দিছে আমাৰ পানী নালাগে পানীৰ জেগাত আমাক পকা ৰাস্তা দিয়ক পাৰিলে পানীৰ জেগাত আমাৰ এই ৰাস্তা গাঁৱত সোমোৱা ৰাস্তা পদূলিত লাইট লগাই দিয়ক সেইটোৱে ডেভেলপ এতিয়া সেইদিনা মোৰ ঘৰত দিল্লীৰ পৰা এজন লগৰীয়া আছিলে চাই কিনে হাঁহি গৈছে মোক বহুত দুখ লাগিলে কি ক'ব আপোনালোকে কিছুমান মানে বাহিৰত যোৱা নাই চাগে মোৰ সমান মই পুৰা দেশ বিদেশ ঘূৰি আছোঁ বাহিৰত গ'লেহে আপোনালোকে গম পাব আৰু এতিয়া যেন এই আপোনাৰ এই সেক্ৰেটাৰী নে কি কাউন্সিল ন সেই ছাৰেতো শুয়ে আছে আমি ইয়াত মন দি শুনি আছোঁ ছাৰেতো শুয়ে আছে অলৰেডি ইয়াত ভিডিঅ' ৰেকৰ্ড হৈছে আপুনি নিজে হৈছে আৰু ইয়াততো মেম্বাৰ যেতিয়া ইম্পৰ্টেণ্ট আছিলে তেতিয়া বহুত মেম্বাৰ আহিছিলে ইয়াত ঠিক আছে আজিৰ দিনত কেইজন ইয়াত মেম্বাৰ আছে কোন মেম্বাৰ আছে ইয়াত হাত উঠাচোন নাই সেইটো আপোনালোকে ৰিপ্লাই দিয়ক মোক প্লিজ মই এইটোৰ কাৰণে আহিছোঁ
ডেভেলপ ক'ত হৈছে ৰাইজে ক'ব ডেভেলপখিনি এতিয়া একেদিনা সকলোৰে ডেভেলপ নহয় এতিয়া দেখাই সেইটো ইয়াতে 4 লেন হৈছে বা চিলাবালিৰ পৰা দেওবাৰ বজাৰলৈ পকা ৰাস্তা হৈছে আমাৰ ইয়াৰ পৰা ব্ৰহ্মপুৰলৈ পকা ৰাস্তা হৈছে চিলিৰ পৰা হৈছে পকা ৰাস্তা হৈছে চিলি গাঁৱৰ পৰা সোমাইছে দৰবাৰীলৈ পকা ৰাস্তা হৈছে ভগৱানৰ পৰা সোমাইছে পকা ৰাস্তা হৈছে চাব চেণ্টাৰৰ পৰা সোমাইছে পকা ৰাস্তা হৈছে PMJY ৰাস্তা সব পকা ৰাস্তা সৰু এখন গাঁৱত নিদিয়ে এটা চেণ্ট্ৰেলৰ ঠান এটা আপুনি য'ত মানুহৰ সমাগম বেছি হয় তাতহে এই চেণ্ট্ৰেলৰ ৰাস্তা পায় এতিয়া 10খন ঘৰ আছে 12খন ঘৰ আছে তাত এটা পকা ৰাস্তা হয় নহয় কিন্তু য'ত নেকি এতিয়া গ্ৰামাঞ্চলবিলাকতো প্ৰায় পকা ৰাস্তা হৈছে আজি পদূলি হৈছে লাহে হ'ব একেদিনা সব নহয় আজি 100 বছৰ আগৰ পৰা চলি অহা কাম এই পঞ্চায়তে 5 বছৰত বা MSCয়ে 2 বছৰত 5 বছৰ কৰিব নোৱাৰে হৈ আছে কাৰোবাৰ ঘৰ পাইছে কিছুমানে লেট্ৰিন পাইছে এনেধৰণে হৈ আছে এইবোৰ হৈ থাকিব আৰু সমস্যাটো ৰাইজৰ ওলাই থাকিব এইবোৰ ওলাই থাকে স্যার এক্সাম্পল মই কৈছো মানে আপনি যেন কলে সৰু গাঁও এটাত মানে এই পকা ৰাস্তা নাপায় তেনেহলে কেলে ভোট আমাক দিব দিয়ে ভোটটো আপোনাৰ কথা আপুনি ইয়াকে থাকিব পাৰে ভোট নাই সেইটো কৈছো কাৰণ আমিওতো জনতা হয় ইয়াকে থাকিব পাৰে আপোনাৰ এইটো মৌলিক অধিকাৰ তো আপোনালোকে শুনিলে আমাৰ GM ছাৰে কি ক'লে যে আমাৰ নিচিনা সৰু 10-12খন গাঁৱে মানে এই গড়ে মানে পকা ৰাস্তা নাপায় আৰু সেইটো যেন ক'লে যে আমাৰ মানে ভোট দিয়া নিদিয়াটো আমাৰ মৰ্জি বা তোমালোকৰ ইচ্ছা বুলি কি আমাৰ ভোটৰ ভ্যালু নাই নেকি আপুনি মোক কোৱা মানে সেইটো সোশ্যাল মিডিয়া হয় গোটেই অসমবাসী কোৱা হয় যদি আমাৰ নিচিনা বা কাৰোবাৰ নিচিনা আমাৰ নিচিনা পাব্লিকে ভোট নিদিয়ে CM হ'ব নোৱাৰে PM হ'ব নোৱাৰে MLA হ'ব নোৱাৰে আমাৰ এটা ভোট দিয়াৰ পাছতেহে আপোনালোকে CM হৈছে বা GM হৈছে বা প্ৰেসিডেন্ট হৈছে আৰু GM স্যার আপনি যেন কলে ভগৱানৰ ৰাস্তা হৈ গল সেইটো আৰচিয়া গাঁৱৰ ৰাস্তা হৈ গল সেইটো ব্ৰহ্মপুৰৰ যোৱাৰটো ৰাস্তা হৈ গল বুলি সেইটো যে ব্ৰহ্মপুৰলৈকে যোৱা ৰাস্তাটো সেইটো বিজেপি চৰকাৰৰ হোৱা ৰাস্তা নহয় সেইটো যেতিয়া মই ক্লাছ 5-6ত পঢ়ি আছিলো তেতিয়া মই হাজিৰা কৰিছিলো সেইটো দলং বনাওতে মই কৰিছো এই সময়ৰ ৰাস্তা হয় আৰু বাকি আপুনি কলে যে ৰাস্তা অকল পকা ৰাস্তা বনাই দিলে নহব এতিয়া এক্সাম্পল ক'ব গলে মানে যেনেকুৱা বাচ্চা এটা জন্ম দিয়াৰ পাছত সেইটো অকল জন্ম দি তৈ দিলে নহব নহয় তাক চোৱাচিতা কৰিব লাগিব তাক ভাতটো মাজে মাজে দিব লাগিব যদি বেমাৰ হয় তাক ইনজেকশনো বাচ্চাটোক দিব লাগিব ঠিক তেনেকুৱা ধৰণেৰে মানে এতিয়া ৰাস্তাটো বনাই দিলে নহব মাজে মাজে চোৱাচিতাও কৰিব লাগিব স্যাৰ আজিকালিৰ নামতহে পকা ৰাস্তা ক'ব গলে মানে আধা ৰাস্তা নাই দিনত বৰষুণ পৰে ন তাত মজাকে সুইমিং পুল নিচিনা হৈ যায় মানুহে হেতু কনফিউজ হৈ যায় যে ৰাস্তাটো কোনটো আছিল এনেকুৱা হৈ যায় আপোনালোকে হেতুৰ বিষয়ে অকমান ভাবক আপুনি আমি ভোট নিদিম বুলি ক'লে নিদিয়ে ইয়াৰ কি তাৰ একো কথা নাই কিন্তু গাঁও এখনলৈ এতিয়া এই ফৰলেনটো আপুনি বুকাবিললৈ লৈ যাব বুলি ক'লে পাবনি স্যাৰ আমিতো কোৱা নাই ফৰলেন লাগে বুলি এতিয়া PMAY পকা ৰাস্তা এটা PW পকা ৰাস্তা এটা লৈ যাবলৈ মোৰ চিৰা উঠিলে আধা কিলোমিটাৰো নাই ইয়ালৈ হ'ব পাৰে নহ'ব কিন্তু এতিয়া ইয়াৰ পৰা যদি চাব চেণ্টাৰৰ পৰা ঘৰে বাৰীলৈ নামি যোৱা পকা ৰাস্তা দেওবাৰ বজাৰলৈ হৈছে এইখিনিতো হ'ব ৰাইজৰ দৰকাৰ আছে কিন্তু সৰু গাঁৱলৈ হয়তো পকা ৰাস্তা সোমাবৰ কাৰণে সময় লাগিব 10 পিছতো হ'ব কিন্তু আগতে যিবিলাক প্ৰয়োজন এইখিনি কৰি ল'বই লাগিব গতিকে এইটো পিছতে হ'ব এইটো আপুনি পিছতে আমাৰ মূল মানুহবিলাক কৰি ল'ব এতিয়া ইয়াৰ মাজতে এইখিনিয়ে মই ক'লোঁ আমাৰ আপুনি কি ক'ব বিচাৰিছে আৰু আপুনি এইটো যে ক'লে যে মানে ৰাস্তা মানে আমাৰ এই মই হেতু কথা কোৱা নাই যে মই আমাক ফৰলেন লাগে বুলি আপুনি হেতু কথাটো ক'লে যে সেই ফৰলেনটো বুকাবিলত যদি বিচাৰে হেতু নিব নোৱাৰে বুলি আমি ফৰলেনৰ কথা কোৱা নাই স্যাৰ আমি জাস্ট আমাৰ গাঁৱৰ পদলিৰ ৰাস্তা বিচাৰিছো উমেশ দলে yes ৰাইজৰ হনে স্যাৰ চাব পাৰে এইটো বেক সাইডতে চাব পাৰে ৰাস্তা আৰু হেইটো আমাৰ মহাৰাজ ছাৰে কি কৈছে ৰাস্তাটো মোৰ হোৱা নাই নে ৰাইজৰ হোৱা নাই এনেকুৱা সুধিছে ৰাস্তাটো অকল মোৰহে হয় নেকি পাৰ্সোনালি যদি মই মোৰ ৰাস্তা হোৱা হলে মই কেতিয়াবাই বনালেতেন ৰাইজৰ হোৱা নাই মহাৰাজজি ৰাইজৰ হোৱা নাই ৰাইজৰ কাৰণে কৈ আছো মোৰ পাৰ্সোনালি মই কোৱা নাই ৰাইজৰ কাৰণে কৈছো অকমান আপুনি কেতিয়া বুজিব চেষ্টা কৰক ভাৰত স্বাধীন যেতিয়া আপুনি কৈছে এইটোৰো কথা এটা আছে সেইটো আৰচিয়া গাঁৱত ভাৰত স্বাধীন অলৰেডি CM ছাৰকো এইটো কৈছো এটা বিজেপি সরকার অলরেডি
তাৰ আগত কংগ্ৰেছ আছিলে তাৰ ছাৰ মই সেইটো ক'বলৈ যোৱা নাই নহয় অঁ আমাৰ চৰকাৰৰ দিনত মোদীৰ দিনত বগীবিল ব্ৰিজ বনাৰ বিৰুদ্ধে উত্তৰ হোৱাৰ পিছৰ পৰা উত্তৰ পাৰৰ মানুহক দক্ষিণ পাৰৰ মানুহে মাৰি বিচাৰ কৰি ছাৰ মই সেইটো ক'বলৈ যোৱা নাই নহয় সেইটো বগীবিল হৈছে সেইটো জানো সেইটো ফ'ৰলেন হৈছে ছাৰ শুনক ফ'ৰলেন হৈছে সেইটো চেণ্ট্ৰেলৰ হয় কিন্তু সেইটো যেন আমাৰ গাঁৱলৈকে যোৱা ৰাস্তাটো এইটো আমাৰ গাঁও পঞ্চায়ত অফিচৰ পৰা যাব লাগে ছাৰ আমাৰ মেম্বাৰ প্ৰেচিডেণ্টক কৈছোঁ ছাৰ মই আপোনাক কোৱা নাই নহয় সেইটো মহাৰাজে আমাৰ মহাৰাজ ছাৰে কি কৈছে বগীবিলে আমুক হৈছে তামুক হৈছে আমাৰ চৰকাৰত ডেভেলপ হৈছে বোলে এইটো আমাৰ গাঁও সভাৰ মিটিং চলি আছে ছাৰ ইয়াত ক'ত বগীবিলৰ কথা ওলাইছে ইয়াত আমাৰ গাঁৱৰ কথাহে ওলাব লাগে আমাৰ গাঁৱত উন্নয়ন মানে ডেভেলপৰ কথাহে মই পাতি আছোঁ আপুনি ক'ত সেইফালে বগীবিল আমাৰ ইয়াৰ পৰা কিমান 30 কিলোমিটাৰ প্লাছ আছে বগীবিলত পাই গ'ল আমাৰ কটাৰ গাঁৱত ডিছকাছ হৈ আছে আপুনি বুজাই নাই কেতিয়া বুজিবগে গাঁও সভাবিলাকৰ এনেকুৱা আহি পেলাই আমাক ক'লে মানে আমি বহুত উপকৃত হ'ম কিন্তু আমাৰ গাঁও আপোনাৰ কেইজন মানুহে আমাক কৈছে আমাৰ গাঁৱত যোৱা ৰাস্তাটো ছাৰ কিছুমান মানুহ এনেকুৱা ইয়াত মানুহ আছে যে ইয়াত থিয় হৈ ক'বলৈ কপে ঠিক আছে মই ছ'চিয়েল মিডিয়াত কাম কৰোঁতো তো মানুহক চাই কিনে মই মুখস্থ কৰোঁ ঠিক আছে এতিয়া পঞ্চায়তৰ পাৱাৰ পঞ্চায়ত গ'ল এনেকুৱা পঞ্চায়ত গ'ল গাঁও সভা পাতি পেলাই গাঁও সভা ডিচিশ্যন হয় গাঁও সভা ডিচিশ্যন হয় 10টা ৱাৰ্ড মেম্বাৰ যোগেদি প্ৰতিখন গাঁৱলৈ কি ৰাস্তা লাগে কেনেকুৱা বস্তু লাগে কেনেকুৱা বস্তু লাগে ডিচিশ্যন পাছ কৰাৰ পিছত এইটোৱেতো ছাৰ মই আপোনাক কৈছোঁ আপুনি বুজি পোৱা নাই যে এটা ডিষ্ট্ৰিক্টটোক এটা পূৰা এইটো অঞ্চলটোক ডেভেলপ কৰিবলৈ মানে ডিষ্ট্ৰিক্টৰ কাম আৰু আমাৰ গাঁও পদূলিটো যদি ডেভেলপ কৰিবলৈ মন যায় তো গাঁও পঞ্চায়তৰ পৰা ষ্টাৰ্ট কৰিব লাগে ছাৰ ঠিক আছে ছাৰ মোৰ ঘৰত ক'ব গ'লে এটা ডিষ্ট্ৰিক্ট ক'ব পাৰি আৰু 6জন আমাৰ বাই ককাই অঁ ছজন ভাই ককাক মা দেউতাই বিয়া হওক বুলি পঢ়াই দি স্কুল প্ৰাইমেৰীলৈ যাওঁতে ইঞ্জিনিয়াৰ ডক্টৰ হ'বলৈ পঠিয়াই বা ভাল মানুহজন বনক বুলি ছাৰ সেইটো ফেমিলি আৰু সেইটো ৰাজনীতি সেইটো প্ৰথম শুনি লোৱা শুনাৰ যদি ধৈৰ্য নাই তুমি বন্ধ কৰা আৰু 7টা ল'ৰাক যেতিয়া ভাল ধৰণে পঢ়াই মাক বাপেকে এটা গৰু চুৰ হওক এটা কিবা হওক বুলি কোনো মাক দেউতাকে নপঢ়ায় বা 7টা ল'ৰাক সম্পূৰ্ণভাৱে পঢ়ায় আৰু 7টা ল'ৰা মাক দেউতাকে আমি পঢ়াইছোঁ আমাৰ ল'ৰা ছোৱালী 3-4টা আছে আমি কোনো ল'ৰা ছোৱালী দিয়া হওক বুলি নপঢ়াওঁ কিন্তু 7টা ল'ৰাৰ ভিতৰত এটা ইঞ্জিনিয়াৰ হয় এটাই মোবাইল চলাই কিবৰ্ড থাকে এটাই বাৰী কাম কৰে এটাই মানে এই গাড়ী ড্ৰাইভাৰ কৰে হয় নহয় কেতিয়াবা প্ৰমাণ আছে নাই কিন্তু চৰকাৰখন বুলি ক'লেই যে গোটেইটো বেলুনটো গোটেই লগে লগে ঘূৰাই দিব এইটো কোনো চৰকাৰী চিষ্টেম নাই আৰু সেইটো দাদাজনৰ কথাটো আপোনালোকে শুনিলে নে কি কৈছে মই ৰাস্তাহে বিচাৰিছোঁ গাঁৱৰ কাৰণে ৰাস্তা বিচাৰোঁতে কি কৈছে মোৰ ফেমিলিলৈকে পাই গৈছে মোৰ ফেমিলিত কিমান মানুহ আছে ডক্টৰ ইঞ্জিনিয়াৰলৈকে পাই গৈছে আৰে দাদা মই অকল ৰাস্তাহে বিচাৰিছোঁ মই আপোনাৰ কিডনীটো তৰি না বিচাৰিছোঁ মই ইয়াত যিমানটো লিডাৰ আছে বা সেক্ৰেটাৰী কিবা প্ৰেচিডেণ্ট আছে মই আপোনালোকৰ কিডনীটোতো বিচৰা নাই মোক জাষ্ট ৰাস্তা বিচাৰিছে মই ৰাস্তাৰ বিষয়ে কৈ আছোঁ আপোনালোকে কি ক'ত দিল্লী মুম্বাই ক'ত আকাশে আমেৰিকা লণ্ডনৰ কথা আপোনালোকে কৈ আছোঁ কথাটো বুজিবলৈ চেষ্টা কৰক ডেভেলপ হ'ব পৰা নাই আপোনালোকে বুজিয়ে পোৱা নাই মানে টপিকটো মানে এক্সাম্পল কিবা মিটিং কৰিলে মানে আপোনালোকে আজি মই কি ক'ম সেইটো লিখি আনে ন আন টপিক হয় তো আপোনালোকৰ মাইণ্ডত ক'ত আহিব হয়নে নহয় তুমি যদি যেতিয়া ফাদাৰ দেউতা হোৱা তোমাৰ যদি 3টা বা 5টা ল'ৰা থাকে দুৰ্গা পূজা দিনা যদি ফৰ এক্সাম্পল দিছোঁ তুমি যদি কোৱা বোলে আমি জোতা কিনিব আছোঁ 5টা ল'ৰা 5 জোতা আমি জোতা কিনি দিবৰ কাৰণে তোমাৰ লগত টকা থাকিলেও ল'ৰাটোৱে সঁচাত আমি জোতাটোৱে ভৰিত পিন্ধি ল'ব কোনো 5টা ল'ৰা মিলাব নোৱাৰে তোমাক যদি এমপিটো দি দিয়া হয় তোমাক যদি এমএলএ দি দিয়া হয় তোমাক যদি পঞ্চায়তৰ প্ৰেচিডেণ্ট দি দিয়া হয় চৰকাৰী ৰুল এণ্ড ৰেগুলেশ্যনৰ টকাটো আহে তাৰ ৰাইজে নিৰ্ধাৰিত কৰে যে সৰু ৰাস্তাটো পপুলেশ্যন একদম সম্পূৰ্ণ সৰহভাগে লাগিব তুমি আমাক প্ৰশ্ন কৰাতকৈ পকা ৰাস্তা পাবৰ কাৰণে আমি দিয়া মানুহ নহয় তুমি পিডব্লিউডি হেড দিও আছে তাক কথা কওঁ আৰু সেই দাদাজন যেন ক'লে যদি পকা ৰাস্তা লাগে PWSDত লেটাৰ দিব তো মই নিজে ৰাস্তাৰ কাৰণে লেটাৰ দিয়ে তো আপোনাৰ কাম কি আৰু আমাৰ প্ৰেচিডেণ্ট সেক্ৰেটাৰী কাম কি থাকিব যদিহে মই নিজৰ গাঁৱৰ কাৰণে SDOৰ অফিচ বা PW অফিচত গৈ কিনি লেটাৰ দিয়ে আপোনালোকৰ কাম কি থাকিব কৈ দিব জনাব মোক এপ্লিকেশ্যন দিয়া মোৰ পপুলেশ্যন দিয়ে কিবা ফুটাৰ লিষ্টৰ মতে ইমান পপুলেশ্যন আছে তাত এপ্লিকেশ্যন দিয়া ইমান সৰু ৰাস্তাটো
এই ইমান শৰ্টত 2 কিলোমিটাৰ ৰাস্তা নিদিয়ে চাই এক্সাম্পল এতিয়া মোৰ গাঁৱটো বাৰু সৰু ৰাস্তা সেইটো এই গাঁৱটো 200-300 হ'ব মান আমাৰ ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আমাৰ চৰকাৰে 5টা ঘোষণা কৰিছে বৃহৎ ঘোষণা এইখিনি হয়তো বহুতৰে সেইখিনি মিছা বুলি হৈছিলে আমি প্ৰথমতে দিছিলোঁ নিযুত মইনা তাৰপিছত দিছিলোঁ অৰুণোদয় তাৰপিছত দিছিলোঁ বীমা যোজনা তাৰপিছত দিছোঁ উপাসনাস্থলী যিবিলাক বস মন্দিৰ আছে তাৰ 5 নম্বৰ আছে ৰোডছটো আমাৰ যিবিলাক কাৰ্য আজি আমাৰ গাঁও পঞ্চায়তত আহি মই গম পাইছোঁ যে আমাৰ গাঁও পঞ্চায়ত অফিচৰ লিডাৰকেইটা ইমান জ্ঞানী কি ক'ম আৰু ৰাস্তাৰ বিষয়ে ক'লে ইয়াত ক'ত অৰুণোদয়ৰ কথা আহিলে ক'ত ইয়াত আমুক তামুকৰ কথা ইয়াত ওলালে ইয়াতো অৰুণোদয়ৰ কথা মই কোৱাই নাই ইয়াত মই অকল ৰাস্তাৰ কথাহে কৈছোঁ বস ৰাস্তাৰ বিষয়ে মানে এনেকুৱা পাব নাপাব এনেকুৱা ভালকৈ আপোনালোকে বুজাই দিয়া হ'লে সেইটো কথাটো ইমান দীঘলীয়া নহ'লেহেঁতেন কোনো এটা মানুহ ইয়াত মানে মই জনামতে কোনো এটা ইয়াৰ মানুহ শিক্ষিত আছেনে নাই মই সেইটোকে ডাউট কৰি আছোঁ কিয়নো মই যিটো কুৱেশ্যন কৰিছোঁ তাৰ উত্তৰ দিব পৰা এজনো দেখিয়ে পোৱা নাই আপোনালোকে অলৰেডি ভিডিঅ'টো চালে আৰু আজি আপোনালোকে ভালকৈ মানে গম পালে ন আপোনাৰ ভোটৰ মূল্য কিমান ভেলু আছে আৰু কিমান ভেলু নাই আপোনালোকেতো ভালকৈ গম পালে আমাৰ চিলাউতিৰ জিপিৰ কোনটো মানুহে কেনেকুৱা কথা ক'লে আপোনালোকে ভালকৈ ভিডিঅ'টো গম পালে সেইটো অকল মোৰ সেইটো চিলাউতি জিপিৰ বিষয়ে মই সেইটো ভিডিঅ'টো বনা নাই আৰু আপোনালোকে এইটো ভিডিঅ'টো অসমৰ পৰা কোনটো পালৰ পৰা চাই আছে আৰু আপোনালোকৰ গাঁৱটো কিমান গড় আছে আৰু পকা ৰাস্তা আপোনালোকৰ জেগাত দিছে নাই কমেণ্ট কৰি জনাব তেতিয়া মই গম পাম যে আমাৰ আমুক জেগাত আমুক ডিষ্ট্ৰিক্টত এনেকুৱা গাঁও কেইটা পকা ৰাস্তা দিয়া আছে বুলি আছে আমাৰ জিলাৰ ৰাইজ আছে হস্তক্ষেপ ৰাইজে ইয়াত কিমান কিলোমিটাৰ ৰাস্তা আছে সেইটো আমাৰ এটা ছাৰ্ভে কৰা হৈছিলে সেই ছাৰ্ভেটো আপুনি কিমান জড়িত আছে মই নাজানো কিন্তু আমাৰ যি এখন এওঁ আছে তেওঁৰ ৰোডটো কিমান দিছিলে আপুনি কিমান কিলোমিটাৰ ৰোড দিছিলে আপুনি কওক আপোনাৰ ইয়াত আপোনাৰ বুথত আপুনি কিমান কিলোমিটাৰ ৰোড দিছিলে আমি আমাৰ যিবিলাক ফৰ্ম আছে ফৰ্মটো ইতিমধ্যে গৈ গুৱাহাটীত পাইছে আৰু সেই অনুপাতে ৰাস্তা হ'ব আপুনি ৰাস্তা না এই ৰাস্তা আপুনি কিমান কিলোমিটাৰ ৰাস্তা দিছিলে ইয়াৰ পৰা আমাক কিবা ফালৰ পৰা আচলতে মই কিবা কৰা নহ'ল তাই মানে আগমুহূৰ্তত উঠিব লগা হ'ল কিছু কিবা সম্বোধন কৰা নহ'ল এইটো কথাটো ইটো পৰ্যায়ত এতিয়া আহিবই নালাগিছিলে এইটো ক'ব লগা আমাৰ এতিয়া প্ৰয়োজনে আহি নপৰিছিলে না কোনটো বা মুহূৰ্তত কোনটো বা এইটো বাৰিষাৰ কথাটো খৰালি মাহতহে ক'লে এনেকৈ হৈছে তথাপি উত্তৰটো দিম মই ৰাস্তাটো ধৰা হৈছে সিহঁতে ৰাজা দলেহঁতে আমাৰে কাৰ্যকৰ্তা এইটো কৰ্মী হয় সেইটো আমাৰ ৰোড আৰু যিবোৰ মানে মন্দিৰ মঠ মন্দিৰ মানে এনেকৈ এইবোৰ চব চাৰ্ভে কৰি পেলাই দিয়া হৈছে আপুনি কথাটো ক'ত জানিব লাগে ক'ত জানিলে এইটো এই গাঁও সভাত এইটো PMAY ঘৰৰ সম্পৰ্কে ইয়াত গেডাৰিং হোৱাৰ এইবোৰ কথাটো ইয়াত ঢুকি নাপাব সেইটো মই এতিয়া উল্লেখ কৰিছোঁ তেতিয়া চবেই জানিছেতো গোটেই অসমবাসী ৰাইজক মই অনুৰোধ যে আপোনালোকে ভিডিঅ'টো চালে তো ভিডিঅ'টো চাই কিনে আপোনালোকে কি বুজি পালে আপোনালোকৰ মতামতটো জনাব আৰু আজি আপোনালোকে গম পালে যে আমাৰ ভোটৰ একোৱে মূল্য নাই মূল্য আছে জানো কোনে কি কথা ক'লে আপোনালোকে গম পালে মইতো সেইটো মোৰ মুখেৰে কোৱা নাই নিজে নিজে লিডাৰকেইটা অলৰেডি কথা কৈছে আৰু কিছুমান মানুহ হৈ আছে এইটো মই ক'ব বিচাৰিছোঁ মানে আমাৰ সেইটো যিমানটো লিগেল আনলিগেলকৈ কাম কৰিছে সেইটো আমাৰ ছেক্ৰেটাৰী ছাৰে অলৰেডি জানে সি অন্ততঃ সি জনাব লাগে সি কেতিয়াবা চেকিং কৰিব লাগে অকল চৰকাৰী কাম বুলি মানে সি অকল অফিচত থাকিলে এনেকুৱা নহয় সিও স্পটত গৈ কিনি চেকিং কৰাৰ অধিকাৰ আছে না আমাৰ এই চৰকাৰ মানুহে কৈছে জানো গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰীয়ে অকল অফিচতে বহি থাকিব লাগে আপুনিও কেতিয়াবাই ওলাই সোমাই চেক কৰিব ৰাস্তাটো কেনেকুৱা কাম কৰিছে মই সেইটো ক'ব বিচাৰিছোঁ যে সেইটো লিগেল আনলিগেলকৈ কৰা কামটো চব আপোনাৰ ওপৰতে আপুনি চব কথা জানে যদি আপুনি চাইনটো কৰি নিদিয়ে তো বিল পাছ নহ'ব যদি আপুনি চাইনটো কৰি নিদিয়ে তো কামটো কৰিব নোৱাৰে তো আপুনি অকণমান বুজিবলৈ চেষ্টা কৰিবা আপোনাকো মই অনুৰোধ কৰিছোঁ আৰু মই সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে সেইটো ভিডিঅ'টো চাই আপোনালোকে যাতে মোক বেয়া ভাৱ নল'ব আৰু বেয়া নাপাব যে আপোনাক দলে GM অলৰেডি মোৰ নিজৰ কুৰা হয় দদাই লাগে আৰু বাকীকেইটাকো মই অনুৰোধ জনাইছোঁ যে কিছুমান মানুহ এনেকুৱা হয় যে মই আমুক হ'লে আমুক পষ্টত গ'লে মানে মই আমুকটো কৰিম তামুকটো কৰিম এনেকুৱা হয় কিন্তু বিজি কামত ব্যস্ত হোৱাৰ কাৰণে কেতিয়াবা পাহৰি যায় মনত পৰাই দিয়া নিচিনা সেইটো ভিডিঅ'টো আপোনালোকে ভাবি ল'বা যে এইটো কামটো কৰিব লাগে সেইটো আমি পাহৰি আছিলোঁ সেইটো বাইটিটো মোক মনত পৰাই দিলে সেইটোকো আপোনালোকে অকণমান ফ'কাছ কৰিবা আপোনালোকে যাতে সেইটো ভিডিঅ'টো চাই কিনি মানে বেয়া বা ব্যক্তিগতভাৱে মানে আপোনালোকে ল'ব নালাগে কাৰণ মই আপোনালোকৰ সৰু এটা ভাইটি বা ভাই বুলি ये वीडियो यहीं पर खत्म होता है और मैं सभी से रिक्वेस्ट करना चाहता हूँ ये वीडियो को देख के आप लोग मतलब पर्सनली मुझे मत लेना क्योंकि आप ये समझना कि हम लोग ये काम करना था वो था हम लोग भूल गया था कि याद दिला दिया
किया है बोल के अपना भाई समझ के वीडियो को देखना। और ये भी बोलना चाहता हूँ कोनकदोले GM ये मेरी चाचा लगता है, उससे भी मैं रिक्वेस्ट करता हूँ आप भी ये वीडियो को देख के पर्सनली मुझे मत सोचना कि अपना बेटा ही बोल के समझना, क्योंकि मैं वीडियो को मैं सिर्फ सबके लिए मतलब ये वीडियो मतलब बस ये हम लोग का GP के सिलावती GP के लिए मैं ये बनाया था। और फर्स्ट टाइम मैं गाँव सभा मीटिंग पे गया था तो क्या होता है तो पता चल गया। तो ये वीडियो यहीं पर खत्म होता है। नेक्स्ट टाइम एक नया वीडियो के साथ मिलता हूँ, तब तक के लिए जय हिंद, जय भारत, जय श्री राम। गोटे অসমবাসী ৰাইজ আৰু এটা ইম্পৰ্টেণ্ট কথা, আৰু এতিয়া PMIY মানে চৰকাৰী গড় বা লেট্ৰিন ওলাইছে নহয়, তাৰ নামত যদিহে আপোনাৰ পৰা কোনোবাই লিডাৰে পইচা লয়, পইচা দিয়া সময়ত আপুনি ফটো এটা ক্লিক কৰিব, আপোনাৰ যি ছ'চিয়েল মিডিয়া আছে ইনষ্টাগ্ৰাম ফেচবুক তাতে আপুনি আপলোড কৰিবা আৰু মেনশ্যন কৰিবা কিয় পইচা লৈছে কোনটো কাৰণত, আৰু তাৰ পাছত আমাৰ CM ছাৰক টেগ কৰিবা। যোনে হ'লেও পইচা যদি খোজে লিডাৰে তো ফটো এটা ক্লিক কৰি আপুনি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব, আৰু পাৰিলে ফটো ক্লিক কৰি কিনি আপুনি থানাটো কমপ্লেইন কৰিব পাৰে। অলৰেডি সেইটো CM কৈছে, মই কোৱা কথা নহয়।